নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞানী আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী আপোনালোকৰ খবৰ কেনেকুৱা জনাওকচোন। আশা কৰিছোঁ সকলোৰে ভাল। আমাৰ আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক যি প্ৰতিযোগিতামূলক পৰীক্ষা তাৰ বাবে কেইবাটাও সম্ভাৱ্যমূলক প্ৰশ্নোত্তৰ আমি লৈ আনিছোঁ এই সিৰিজটোত আৰু এয়া কাৰেণ্ট এফেয়াৰ্ছৰ চতুৰ্থটো সিৰিজ বা চতুৰ্থটো ভিডিঅ'। ইয়াৰ আগতেও আমি কাৰেণ্ট এফেয়াৰ্ছৰ তিনিটা ভিডিঅ' ইতিমধ্যে আমাৰ চেনেলটোত আপলোড কৰিছোঁ। যদিহে আপোনালোকে চোৱা নাই চাই ল'ব। আৰু গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত আগৰবাৰ আমি দেখিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যথেষ্ট সংখ্যক প্ৰশ্ন আহিছিলে। গতিকে আমি 2023 আৰু 24ৰ মিক্স কিছুমান কাৰেণ্ট এফেয়াৰ যিবোৰ দৰকাৰী যিবোৰ অহাৰ সম্ভাৱনা আছে তেনেকুৱা কিছুমান কাৰেণ্ট এফেয়াৰ্ছ এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আমি প্ৰশ্নসমূহ লৈ লৈছোঁ। প্ৰথমটো প্ৰশ্নত আছে আমাৰ 1 নম্বৰ প্ৰশ্নটোত আছে 2024 বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব লগা গীতা মহোৎসৱৰ পঞ্চম সংস্কৰণ ক'ত আয়োজন কৰা হৈছে? ইয়াৰে উত্তৰটো হ'ব শ্ৰীলংকা। আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ প্ৰথম আৰম্ভণি হৈছিল 1989 চনত আৰু 2023 বৰ্ষত এই মহোৎসৱ হাৰিয়ানাত আয়োজন কৰা হৈছিলে। 2023 বৰ্ষত হাৰিয়ানাত আয়োজিত হৈছিলে আৰু 2024 বৰ্ষত পঞ্চম সংস্কৰণত ক'ত আয়োজন কৰা হৈছে? শ্ৰীলংকাত। ঠিক আছে। নেক্সট অৰ্থাৎ দ্বিতীয়টো প্ৰশ্ন আমি লৈ লৈছোঁ। দ্বিতীয়টো প্ৰশ্নত শেহতীয়াকৈ চন্দ্ৰৰ দক্ষিণ দিশত অৱতৰণ কৰিবলৈ সক্ষম হোৱা দ্বিতীয় দেশখনৰ নাম কি? আপোনালোক সকলোৱে জানে চন্দ্ৰৰ দক্ষিণ দিশত অৱতৰণ কৰা প্ৰথমখন দেশৰ নাম কি? আপোনালোকে সেইটো উত্তৰটো কমেণ্ট বাকচত গৌৰৱেৰে জনাওক কোনখন দেশ শেহতীয়াকৈ চন্দ্ৰৰ দক্ষিণ দিশত মানে অৱতৰণ কৰা প্ৰথম দেশ আৰু চন্দ্ৰৰ দক্ষিণ দিশত অৱতৰণ কৰিবলৈ সক্ষম হোৱা দ্বিতীয়খন দেশৰ নাম হৈছে USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। এয়া দ্বিতীয়খন দেশ। ঠিক আছে। প্ৰথমখন দেশ কি আপোনালোকে সেয়া কমেণ্ট বাকচত জনাওক। তৃতীয়টো প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসম ৰাজ্যৰ যি সৰ্বোচ্চ সন্মান অৰ্থাৎ অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ 2024 কোনে লাভ কৰিছিল বা কোনে লাভ কৰিছে? 2024ৰ অসম বৈভৱ বঁটা ৰঞ্জন গগৈ, ভাৰতবৰ্ষৰ কি প্ৰাক্তন মুখ্য ন্যায়াধীশ। ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো লোৱাৰ আগতে এটা কথা আপোনালোকক জনাই দিওঁ। নাজানো কি হৈছে, বহুতে এটা কথা কৈছে যে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ বহুতৰে তাত নাহে। চাওক আমাৰ চেনেলটো যথেষ্ট সৰু চেনেল। আগতে বাৰু আহিছিলে, কি ৰিচেণ্টলি কি হৈছে নাজানো, ভিডিঅ'ৰ নটিফিকেশ্যন বোলে বহুতৰে তাত নাহে। বহুতেই মেছেজ কৰিও মোক জনাইছে। সেইবাবে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, আমি ডিছক্ৰিপশ্যন বাকচত টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলৰ লিংকটো দি দিম। তাত আপোনালোকে জইন হৈ ল'ব। তাততো আপোনালোকে লিংকসমূহ পাই যাব। ঠিক আছে। চতুৰ্থটো প্ৰশ্ন 2024 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তি কেইগৰাকীৰ নাম কি? 2024 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তি কেইগৰাকী হৈছে আমাৰ কোন? কিষাণ চান্দ, নাৰিয়ান, এলভিছ আলী হাজৰিকা, হিমা দাস আৰু নাদিৰাম দেউৰী। কি বঁটা লাভ কৰিছিলে? অসম সৌৰভ বঁটা। ঠিক আছে। 2024 চনৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নটো। 2024ৰ অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তি কেইগৰাকী? কিষাণ চান্দ, নাৰিয়ান, এলভিছ আলী হাজৰিকা, হিমা দাস আৰু নাদিৰাম দেউৰী। যি কি নহওক এই বিষয়ে আমি আমাৰ কমিউনিটি টেপত আপোনালোকক আগতেও জনাই দিছোঁ। আজিৰ আমাৰ পঞ্চমটো প্ৰশ্ন, ভাৰতৰ প্ৰথমখন ছোৱালী সৈনিক বিদ্যালয় ক'ত উদ্বোধন কৰা হৈছে? ভাৰতবৰ্ষৰ প্ৰথমখন ছোৱালী সৈনিক বিদ্যালয় ক'ত উদ্বোধন কৰা হৈছে? ইয়াৰে আমাৰ যি উত্তৰ সেয়া হৈছে উত্তৰ প্ৰদেশত, UP। ঠিক আছে। নেক্সট কুৱেশ্যনটো লৈ লৈছোঁ। শেহতীয়াকৈ বিমষ্টক। ঠিক আছে। বিমষ্টক BIM আপোনালোকে বিম STEC শেহতীয়াকৈ বিমষ্টকৰ মহাসচিব ৰূপে নিযুক্তি লাভ কৰা ব্যক্তিগৰাকী কি? এতিয়া বিমষ্টক কি আমি আপোনালোকক ফুল ফৰ্মটো কৈ দিছোঁ। BIMSTEC
বিমষ্টক হৈছে দ্য ৱে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন আৰু বিমষ্টকৰ যদি সুধিব পাৰে বিমষ্টক আপোনালোকে যদি ৰাজনীতি সিৰিজটোত বিমষ্টকৰ বিষয়ে অলপ সন্দেহ আছে হয়তো ভিডিঅ'ত উল্লেখ কৰিছোঁ যদি কৰা নাই নেক্সট পলিটিকেল সায়েন্সৰ যেতিয়া ভিডিঅ' আমি আনিম তাত আমি এই বিষয়ে বহলাই বৰ্ণনা কৰিম বাৰু যি কি নহওক বিমষ্টকৰ যিটো হেডকোৱাৰ্টাৰ সেয়া ক'ত সেয়া হৈছে ঢাকা আৰু বাংলাদেশ আৰু বিমষ্টকৰ যি সদস্য ৰাষ্ট্ৰ 7খন ৰাষ্ট্ৰ সদস্য ৰাষ্ট্ৰ ইয়াৰ আছে সেই 7খন ৰাষ্ট্ৰ কি এক্সকিউজ মি সেই 7খন ৰাষ্ট্ৰ হৈছে বাংলাদেশ ঠিক আছে মই এটা শৰ্ট ট্ৰিকো আপোনালোকক ইয়াতে দি দিওঁ আপোনালোকৰ মনত থাকিব BIMSTEC ঠিক আছে বিমষ্টেকো যদি আমি মনত ৰাখো চাওক বিমষ্টেকৰ 7 সদস্য ৰাষ্ট্ৰ আছে কি বাংলাদেশ বিতে বাংলাদেশ বুলি মনত ৰাখিব ভুটান বুলি মনত ৰাখিব আইতে আমাৰ ইণ্ডিয়া বুলি মনত ৰাখিব এমতে ম্যানমাৰ এছতে শ্ৰীলংকা টিতে থাইলেণ্ড আৰু এখন ৰৈ গ'ল সেইখন হৈছে নেপাল ঠিক আছে এই 7খন বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰ আপোনালোকে বিমষ্টেক ফুল ফৰ্মটো ইয়াৰ মানে 7খন সদস্য ৰাষ্ট্ৰ পাই যাব আৰু ফুল ফৰ্মটো আমি আপোনালোকক জনাই দিছোঁ দ্য ৱে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন ঠিক আছে এতিয়া বিমষ্টেকৰ মহাসচিব ৰূপে নিযুক্তি লাভ কৰা ব্যক্তিগৰাকী হৈছে ইন্দ্ৰমণি পাণ্ডে ভাৰতবৰ্ষৰ ইন্দ্ৰমণি পাণ্ডে আৰু হেডকোৱাৰ্টাৰ ক'ত বুলি কৈছোঁ ঢাকা বাংলাদেশত ঠিক আছে 7 নম্বৰ প্ৰশ্নটো লৈছোঁ প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস 9 জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আপোনালোকৰ বাবে লৈ আনিছোঁ 8 নম্বৰ প্ৰশ্নত আছে 2024 চনৰ 1 জানুৱাৰী তাৰিখে 108টা স্থানৰ পৰা একেলগে গণ সূৰ্য নমস্কাৰ প্ৰদৰ্শন কৰি ভাৰতৰ কোনখন ৰাজ্যই গিনিছ অভিলেখ গঢ়িছিল সেই ৰাজ্যখন হৈছে গুজৰাট নেক্সট কুৱেশ্যন টাইৱানৰ নিৰ্বাচন হৈ গ'ল টাইৱানৰ নতুন ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি টাইৱানৰ নতুন ৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে লাই চিং তে উচ্চাৰণ আমাৰ ভুল হ'ব পাৰে যি কি নহওক লাই চিং তে নামটো মনত ৰাখিলেই হ'ব টাইৱানৰ নতুন ৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে টাইৱানৰ লাই চিং তে ঠিক আছে শেহতীয়াকৈ আতংকৰ সৃষ্টি কৰি যোৱা নিপা ভাইৰাছ আপোনালোকে নাম শুনিছে নিপা ভাইৰাছৰ বাহক আপোনালোকে জানে বাদুলি ঠিক আছে ফ্ৰুইট বেটছ নিপা ভাইৰাছৰ মানে যিটো বাহক আতংকৰ সৃষ্টি কৰি যোৱা নিপা ভাইৰাছৰ বাহক হৈছে বাদুলি গতিকে খোৱা খাদ্য বা ফল খোৱাৰ আগতে আমি চাব লাগে সেই ফলটো বাৰু বাদুলিয়ে খাইছে নেকি বাদুলিটো যদি সেই ভাইৰাছত আক্ৰান্ত তেতিয়া নিপা ভাইৰাছ হোৱাৰ সম্ভাৱনা যথেষ্ট মাজতে আপোনালোকে জানে এই লেচি মানে লিচুটো কি হৈ গৈছিল একেবাৰে বজাৰত কোনেও নোখোৱা হৈ গৈছিল বাৰু যি কি নহওক 11 নম্বৰ প্ৰশ্নটোত আছে 2023 বৰ্ষত উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সায়েন্স মহোৎসৱৰ বিষয়বস্তু বা থিম কি আছিল সায়েন্স এণ্ড টেকনলজি পাব্লিক আউটৰিচ ইন অমৃতকাল সায়েন্স এণ্ড টেকনলজি পাব্লিক আউটৰিচ ইন অমৃতকাল হেয়া 2023 বৰ্ষৰ আছিল দেই চনটো মনত ৰাখিব 2023 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ বিষয়বস্তু নেক্সট কুৱেশ্যন 12 নম্বৰ প্ৰশ্ন আৰু আপোনালোকে চাওক চেনেলটোৰ ৰিচ যথেষ্ট ডাউন হৈ গৈছে আমি চাওক কোনো পেইড কোৰ্স আনা নাই বা কোনবা এডভাৰটাইজমেন্ট কৰি আপোনালোকক কোৰ্স লঞ্চ কৰা নাই আমি কেৱল ডেডিকেটেড ভিডিও আপোনালোকক দি আছো যাতে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত আপোনালোকৰ ভাল হয় যদি ভিউজ নাহে তেতিয়া মানে কি হয় এটা মোটিভেশনটো মানে মন নেযায় আৰু ইমান কষ্ট কৰি এটা ভিডিও বনাতে আপোনালোকে জানে যথেষ্ট সময়ৰ প্ৰয়োজন হয় খুব ব্যস্ততাৰ মাজত থাকিও ভিডিও মানে বনালে এডিট কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰা মেলতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ হোৱাটসঅ্যাপ ফেসবুকত অকনমান যদি সাপোৰ্ট কৰি দিয়ে তেতিয়া খুব ভাল লাগিব আপোনালোকে কৰে বাৰু বহুতে ইয়া মানে অনুৰোধ বুলি ভাবিব পাৰে আৰু আপোনালোকক অকনমান সাপোৰ্ট আপোনালোকে দেখুৱাব পাৰে আমাৰ চেনেলটোৰ প্ৰতি আৰু বাকি যিমানখিনি সহায় বা ভিডিও লাগে হেয়া আমি আপোনালোকক দুগুণ উৎসাহৰে তেতিয়া ডেফিনেটলি আমি আনিম আৰু
অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে হেয়াও জনাই দিয়কচোন কমেণ্ট বক্সত বা ভিডিঅ'টোৰ কিবা ফিডবেক কিবা বেয়া পাইছে নেকি বা কিখিনি পাৰ্ট ভাল পাইছে বা নেক্সট কেনেকুৱা টাইপৰ ভিডিঅ' লাগে হেয়াও জনাওক আমি আমাৰ কণ্টেণ্টৰ মানদণ্ড উন্নত কৰিবলৈ হেৰি কৰিম বাকো বেছি কথা কৈ নাথাকোঁ 12 নম্বৰ প্ৰশ্নটোত আছে শেহতীয়াকৈ কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম স্কিল ইণ্ডিয়া প্ৰতিষ্ঠান উদ্ঘাটন কৰিছে স্কিল ইণ্ডিয়া প্ৰতিষ্ঠান উদ্ঘাটন কৰিছে ক'ত উৰিষ্যাত ঠিক আছে নেক্সট কুৱেশ্যন কোন তাৰিখে ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস 21 ফেব্ৰুৱাৰী ঠিক আছে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয় 21 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যন 14 নম্বৰ প্ৰশ্ন 2024 বৰ্ষত প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'ত ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে সুৰংগ উদ্ঘাটন কৰিছে জম্মু কাশ্মীৰত ঠিক আছে 15 নম্বৰ প্ৰশ্ন ভাৰতত কোন মাহত ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয় ভাৰতত কোনটো মাহত তাৰমানে ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয় হেয়া হৈছে ছেপ্টেম্বৰ নেক্সট 16 নম্বৰ প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো 2023 বৰ্ষত শান্তি নোবেল বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন নাৰ্গিছ মহম্মদী তেওঁ আছিলে ইৰানিয়ান হিউমেন ৰাইটছ এডভোকেট হয় ক'ত ইৰানৰ হয় তেওঁ ইৰানিয়ান হিউমেন ৰাইটছ এডভোকেট হয় নামটো মনত ৰাখিব নাৰ্গিছ মহম্মদী তেওঁ 2023 বৰ্ষত শান্তিৰ নোবেল বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যন 17 নম্বৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এইটো প্ৰশ্ন কোনজন ক্ৰিকেট কিংবদন্তিক আইচিচিয়ে এদিনীয়া বিশ্বকাপ 2023 মানে কি গ্লোবেল এম্বেছাডৰ হিচাপে নিযুক্তি দিছে হেয়া হ'ব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক ঠিক আছে 18 নম্বৰ প্ৰশ্নটো হৈছে 2023 বৰ্ষত বিশ্বৰ জিপ পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত কোনখন দেশে সৰ্বাধিক পদক লাভ কৰিছিল অলিম্পিক বুলি কৈছে কিন্তু ইয়াতে পেৰা এথলেটিক্স অলিম্পিকৰ কথা কৈছে সো পেৰা এথলেটিক্স অলিম্পিকত চীনে আটাইতকৈ বেছি পদক লাভ কৰিছে আৰু ভাৰতবৰ্ষৰো যথেষ্ট সংখ্যক এথলেটিক্সে এইবাৰ চেম্পিয়নশ্বিপত মেডেল লাভ কৰিছে ইয়াৰ ওপৰতো আমি কমিউনিটি টেবত আপোনালোকক জনাই দিছিলোঁ চাগে খুব সম্ভৱ আমি শৰ্ট ৰিলছো শ্বেয়াৰ কৰিছিলোঁ বাৰু নেক্সট আমি ভিডিঅ'ত যদি আমি পাৰোঁ এই বিষয়ে আৰু বহলাই বৰ্ণনা কৰিম 2023 বৰ্ষৰ বিশ্বৰ পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত কোনখন দেশে সৰ্বাধিক মানে পদক বা লাভ কৰিছে পদক লাভ কৰিছিলে চীনে ঠিক আছে নেক্সট কুৱেশ্যন গ্লোবেল হাংগাৰ ইণ্ডেক্স আপোনালোকে জানে গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ মানে তথ্য মতে 2023 বৰ্ষত ভাৰতৰ স্থিতি কিমান নম্বৰ মানে ইণ্ডিয়াৰ ৰেংকটো কিমান নম্বৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সত 2023 বৰ্ষত 125খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ নম্বৰ আছিলে 111 নম্বৰ ডেফিনেটলি ৰেংকটো খুব বেছি মানে হেৰি নহয় ভাল নহয় আমি এয়া আগুৱাব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈ আছে যি কি নহওক সেইভাবে আমি কি কৰিব লাগে শিক্ষাৰ দ্বাৰাহে আমি ইয়াক সংশোধন কৰিব পাৰোঁ আমি যি কি নহওক গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ আপোনালোকে চাওক এই ৰেংকটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যনটো ইগনোৰ নকৰিব 111 নং আৰু 125 কাউণ্ট্ৰিজৰ ভিতৰত 111 ৰেংক এই ৰেংকটো মানে সন্তোষজনক একেবাৰেই নহয় বাকি যি নহওক আৰু চৰকাৰেও যথেষ্ট এই বিষয়ত কাম কৰিব লগা আছে নেক্সট কুৱেশ্যন আৰু আজিৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন ভাৰতে কোন বছৰৰ ভিতৰত মহাকাশত ভাৰতীয় মহাকাশ মানে আমাৰ যেটো ইণ্ডিয়ান স্পেচ চেণ্টাৰ যেটো স্থাপন কৰিব যেনেকৈ ভাৰতে কোন বছৰৰ ভিতৰত মহাকাশত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মহাকাশতেই মহাকাশ কেন্দ্ৰ স্থাপনৰ লক্ষ্য আমাৰ আছে 2035 বৰ্ষৰ ভিতৰত আমি আশা কৰিম 2035ৰ আগতেই এয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠক এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে খুব বেছি এটা গৌৰৱৰ বিষয় হ'ব বাৰু আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল নেক্সট আপোনালোকক আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে হেয়া আপোনালোকে কমেণ্ট বক্সত জনাওক আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক হৃদয়ৰ পৰা অশেষ ধন্যবাদ জয় অসম